মেছেজ যদিহে আপুনি ডিলিট কৰে তেনেহলে এতিয়াৰে পৰা সাৱধান হ'ব। ভাৰত চৰকাৰে প্ৰণয়ন কৰিবলৈ লোৱা এখন নতুন আইনৰ অধীনত হোৱাটছএপ অথবা এনে ধৰণৰ ছচিয়েল নেটৱৰ্কিং সাইটৰ মেছেজ ডিলিট কৰাটো আইন বিৰুদ্ধ হিচাপে গণ্য কৰা হ'ব। হোৱাটছএপৰ মেছেজ ডিলিট কৰিলে যাব লগা হ'ব পাৰে জেল পৰ্যন্ত। আপুনি হোৱাটছআপ ব্যৱহাৰ কৰে নেকি? আপুনি যদি হোৱাটছআপ ব্যৱহাৰ কৰে আপোনাৰ হোৱাটছআপৰ একাউণ্টত এতিয়া চৰকাৰৰ নজৰ। হোৱাটছআপৰ মেছেজ ডিলিট কৰিলে আপুনি যাবলগীয়া হ'ব পাৰে জেললৈ। আচৰিত নহ'ব, এনে এক কৰ্মকাণ্ডই হ'বলৈ গৈ আছে আপোনাৰ মোৰ দেশ ভাৰতবৰ্ষত। এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰিবলৈ লোৱা এখন নতুন আইনৰ অধীনত হোৱাটছআপ অথবা এনে ধৰণৰ ছচিয়েল নেটৱৰ্কিং সাইটৰ মেছেজ ডিলিট কৰাটো আইন বিৰুদ্ধ হিচাপে গণ্য কৰা হ'ব। হোৱাটছএপৰ মেছেজ ডিলিট কৰিলে যাবলগীয়া হ'ব পাৰে জেললৈ। নিজৰ ইচ্ছামতে ডিলিট কৰিব নোৱাৰিব হোৱাটছএপৰ মেছেজ। 90 দিনৰ পূৰ্বে মেছেজ ডিলিট কৰিব নোৱাৰিব। ভাৰত চৰকাৰে প্ৰণয়ন কৰিবলৈ লোৱা চৰকাৰৰ নেশ্যনেল এনক্ৰিপশ্যন টেকনলজি আইনৰ আধাৰত 3 মাহলৈ মেছেজ ৰখাটো বাধ্যতামূলক হ'ব। অৰ্থাৎ 90 দিনৰ পূৰ্বে মেছেজ ডিলিট কৰিলে হ'ব পাৰে আইনী ব্যৱস্থা। গুগল হেংআউট, এপলৰ আই মেছেজতো একেই ব্যৱস্থা হ'ব। মূলতঃ কোনো বিষয়ত চৰকাৰে তদন্ত কৰিব খুজিলে আপুনি দেখুৱাব লাগিব হোৱাটছআপৰ 90 দিনৰ শেহতীয়া মেছেজ। চৰকাৰে প্ৰণয়ন কৰিবলৈ লোৱা এই নতুন আইনৰ অধীনত বিজনেছ আৰু ই-কমাৰ্চৰ ছাইটৰ বিভিন্ন মেছেজসমূহো ডিলিট নকৰাকৈ ৰাখিব লাগিব। গতিকে এতিয়াৰে পৰা হোৱাটছআপ অথবা এনে ধৰণৰ ছচিয়েল নেটৱৰ্কিং ছাইট ব্যৱহাৰৰ ক্ষেত্ৰত আপুনিও সজাগ আৰু সাৱধানতা অৱলম্বন কৰক। কাৰণ চৰকাৰৰ চকু শীঘ্ৰেই পৰিব আপোনাৰ হোৱাটছআপ অথবা এনে ধৰণৰ ছচিয়েল মিডিয়া একাউণ্টত। নিউজ ডেস্ক ৰিপোৰ্ট DY365।